जिंदाबाद मुख्यमंत्री सब जगह जिहाद देखा पाए जिहादर कथा কোৱাৰ লগে লগে হাস্যকৰ হৈ পৰিছে যদি জিহাদে হৈছিল তেতিয়ালে সেইসকল মানুহক আগত প্ৰস্তাৱিত কৰিম অৰ্থাৎ কথা হ'ল বিলাসীবাৰে এখন সমষ্টি আৰু পূব গোৱালপাৰা সমষ্টিখন তেওঁৰ চকুত আছে তাৰ পৰা 10-15 হাজাৰ মানুহ যদি কমাই দিব পাৰে যে উচ্ছেদৰ নাম লৈ ভৱিষ্যতৰ বিজেপিৰ উইনিং প্ৰবেবিলিটি বাঢ়ি যাব সেইকাৰণে তেওঁ এইখিনি কাম কৰি আছে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন যদি তেওঁ কৰিবলৈ সাহস কৰে তেতিয়ালে কৰক আমি আদালতৰ মজিয়াত আমি যাম ভোটাৰ তালিকাত যদি নাম কৰ্তন কৰে তেতিয়ালে এইটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কৰিবলৈ লাগিব বিএলঅ ফিজিক্যাল ভেৰিফিকেশ্যন কৰি সেইখিনি মানুহক বিএলঅ ফিজিক্যাল ভেৰিফিকেশ্যন কৰি সেইখিনি মানুহক তেওঁলোকক এটা সুযোগ দিব তেওঁলোকে কাগজ পত্ৰ লৈ আনি কাৰণে ফিজিক্যাল ভেৰিফিকেশ্যন দেখাব লাগিব যদি দেখাওঁতে তেওঁলোক ব্যৰ্থ হয় তেওঁলোকৰ নামটো ফৰেনাৰ্ছ ট্ৰাইব্যুনেলক দিব আৰু তেওঁলোকক দ্বিতীয় সুযোগ দিয়া হ'ব তেওঁলোকক ভাৰতীয় প্ৰমাণিত কৰিব অসমৰ মুখ্যমন্ত্ৰী এতিয়া নিজকে ডিচি এছপি ব্যুৰ'ক্ৰেট ইলেকশ্যন কমিশ্যন সব বুলি ভাবি আছে এইটো কেতিয়াও নহয় অসমৰ মুখ্যমন্ত্ৰীয়ে যি টাৰ্গেটেড অকল মুছলিম কমিউনিটিক টাৰ্গেটেড যি এটেক কৰি আছে সেইখিনিৰ বিৰুদ্ধে আমি অসমৰ আন্দোলনৰ পৰা গৈ দিল্লীলৈকে আহি গৈছোঁ যন্তৰ মন্তৰত অহাকালি এক ইণ্টেলেকচুৱেল মুভমেণ্ট হ'ব অহাকালি আমি কনষ্টিটিউশ্যন ক্লাব অফ ইণ্ডিয়াত চিম্পজিয়ামৰ কাৰ্যসূচী হাতত লৈছোঁ আৰু ভৱিষ্যতত আমি এই আন্দোলন আদালতৰ মজিয়ালৈ লৈ যাম আমি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ লগতে আমি ৰেলপথ অৱৰোধৰ কাৰ্যসূচীৰ কথাও আমি ভাবি আছো অসমৰ মুখ্যমন্ত্ৰীয়ে যদি ভাবিছে সংখ্যালঘু জনগণক বাংলাদেশীৰ নামত কেতিয়াবা পুছবেক কৰিব বেদখলকাৰীৰ নামত তেওঁলোকক ঘৰৰ পৰা উচ্ছেদ কৰিব কিন্তু দেখা গৈছে অসমৰ বিভিন্ন স্থানত চৰকাৰী মাটিত অনা মুছলমান মানুহ বহি আছে তেওঁলোকৰ বিৰুদ্ধে তেওঁৰ একো পদক্ষেপ নাই আজি 2 বছৰীয়া শিশুক তেওঁ মাটিত শুবলৈ বাধ্য কৰিছে বৃদ্ধসকলক তেওঁলোকে মেডিচিন দৰৱ নোহোৱা কৰিছে মহিলাসকলৰ তেওঁ আত্মসন্মান হনন কৰিছে আজি 10-12 পঢ়ি থকা ল'ৰা ছোৱালীৰ নোটবুকৰ ওপৰতে টেক্সট বুকৰ ওপৰতে বুলডোজাৰ চলাইছে এই সপত কিন্তু অসমৰ মুখ্যমন্ত্ৰীৰ ঘৰত লাগিব অসমৰ মুখ্যমন্ত্ৰীৰ গাত লাগিব অসমৰ মুখ্যমন্ত্ৰীক এটা কথা স্পষ্টকৈ কৈ দিছোঁ তেওঁ যি অপকৰ্মত লিপ্ত হৈছে অপকৰ্মৰ পৰা লিপ্ত হওক নহ'লে আমচুৰ এই তীব্ৰ আন্দোলনৰ সন্মুখীন হৈয়ে থাকিব লাগিব আপোনালোকে জানে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সরকার গঠন করার পর আজি 4.5 বছর পার হয়ে গেল এই 4.5 বছরত তেখেতে অসমত কেবল বেনিফিশিয়ারি সৃষ্টি করার বাহিরে বেলেগ বিশেষ একো কাম নকৰিলে তেখেতে গম পাই গৈছে যে 26 চনৰ যেটো নিৰ্বাচন আহিছে সেই নিৰ্বাচনত তেখেতে নিৰ্বাচনী বৈতৰণি পাৰ কৰিব নোৱাৰে তেখেতে জিকিব নোৱাৰে সেই কাৰণে তেখেতে অসমৰ সংখ্যালঘুসকলক অসমৰ মুছলমানসকলক টাৰ্গেট কৰি পেলাই তেখেতে অসমখনত ভাগ কৰিব বিচাৰিছে আৰু 2026 চনৰ নিৰ্বাচনটো পাৰ কৰিব বিচাৰে সেই কাৰণে তেখেতে অসমৰ সংখ্যালঘুক টাৰ্গেট কৰি অসমৰ মানুহখিনিক অবৈধভাৱে অমানৱীয়ভাৱে বৰ্বৰভাৱে উচ্ছেদ কাৰ্য আৰম্ভ কৰিছে তাত আপোনালোকে দেখা পাইছে আপোনালোকে গম পায় যে অসমত উচ্ছেদ কাৰ্যৰ ফলত শিক্ষাৰ অধিকাৰ খৰ্ব কৰা হৈছে শিশুসকলৰ শিশুৰ অধিকাৰ খৰ্ব কৰা হৈছে মহিলাৰ অধিকাৰ খৰ্ব কৰা হৈছে লোকসকল ৰাজপথত আহি গৈছে বছৰ তলত বসবাস কৰিব লগা হৈছে তেওঁলোক প্ৰকৃত ভাৰতীয় লোকক তেওঁলোক অসমীয়া লোক হয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জনা দৰকাৰ যে তেওঁ এখন নিৰ্বাচনী দেশৰ নিৰ্বাচনী ৰাজ্য এখনৰ নিৰ্বাচনী গণতান্ত্ৰিকভাৱে নিৰ্বাচনৰ মুখ্যমন্ত্ৰী সংবিধানৰ শপত খায় বাৰে বাৰে সংবিধানৰ ঘূৰিৰে মোহাৰি পেলাই তেখেতৰ যি শপত ভংগ কৰি পেলাই তেখেতে অসমৰ সংখ্যালঘু লোকসকলক অত্যাচাৰ কৰি আছে যিটো অতিকৈ দুৰ্ভাগ্যজনক যিটো অতিকৈ বৰ্বৰ আমি হিমন্ত ডাঙৰীয়াক দাবী জনাইছোঁ আপুনি এইবিলাক বন্ধ কৰক বাংলাদেশীৰ নামত প্ৰকৃত ভাৰতীয় লোকসকলৰ ওপৰত যি ধৰণে আপুনি অত্যাচাৰ কৰি আছে সেইবিলাক আপুনি বন্ধ কৰক সেইবিলাক বন্ধ নকৰি আপুনি প্ৰকৃত ভাৰতীয় লোকসকলক যিসকল লোকে এনআৰচিত এপ্লাই কৰিছে এনআৰচিত নাম পাইছে তেওঁলোককো আপুনি ধৰি পেলাই বাংলাদেশ পুটবেক কৰি আছে গতিকে এইবিলাক বন্ধ কৰাৰ কাৰণে হিমন্ত বিশ্ব ডাঙৰীয়াক সকীয়াই দিছোঁ আৰু যদি আপুনি এইবিলাক কাৰ্য বন্ধ নকৰে আৰু অসমৰ যিসকল লোকক উচ্ছেদ কৰিছে সেই লোকসকলক উপস্থাপন কৰিব লাগে কাৰণ সেই লোকসকল প্ৰকৃত ভাৰতীয় লোক আপুনি কিহৰ কাৰণে তেওঁলোকক উপস্থাপন কৰা নাই আমি আমচুৱে কেতিয়াও উচ্ছেদৰ বিৰোধী নহয় আমি এটা কথা জনাই আহিছোঁ যে উচ্ছেদ কৰক কিন্তু উচ্ছেদৰ পূৰ্বে সেই লোকসকলক আপুনি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি আপুনি উচ্ছেদ কৰক গতিকে হিমন্ত বিশ্ব ডাঙৰীয়াই যদি এইবিলাক কাৰ্য অসমত বন্ধ নকৰে অনাগত দিনত অসমত আমচুৰ আমি আৰু বৃহৎ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম তাৰ কাৰণে লিখা গাবলৈ হিমন্ত ডাঙৰীয়াক সাজু থাকিবলৈ সকীয়াই দিছোঁ।